এইটো আমাৰ 2 বিঘা ফিচাৰী এইটো হয় এইটো আমাৰ 2 বিঘা মাটি ফিচাৰী মানে অলপ ধৰক কৈ মিলি এইটো ধাপটো থোৱা আছে যিহেতু এনেকৈ ওখকৈ ইয়াত ধৰক নাৰিকল এনেকৈ হৈ গছ পাত হৈ ঘাঁহ তো গৰু ঘাঁহ এইটো নামটো মানে অলপ ময়ো নাজানো যিহেতু ইফালে আকৌ এফালে এখন এনেকৈ মাটি যদি বাৰী চাই নিচিনাকৈ বনোৱা হৈছে অলপ আকৌ ধৰক এইফালে এইটো এটা মুৰ্গী ঘৰ বনাই থৈছে সেইটো লোকেল মুৰ্গী যেটো এখন আমাৰ আপোনাক দিছিল যেহেতু ধান মাৰি থাকোঁতে ধান কিহৰ কাৰণে মাৰি আছিলোঁ কৈছিলোঁ যেহেতু এয়া আমাৰ 120 ফুটৰ ব্ৰইলাৰ ফাৰ্মখন এয়া সেইদিনাখন আমি কোৱাছে এইফালে এয়া আমাৰ থাকিবৰ কাৰণে ব্ৰইলাৰ ফাৰ্মখনৰ কৰোঁতে যিহেতু ঘৰটো চৰতে ধুনীয়াকৈ বনাই লৈছে ফিচাৰীটো অকণমান চোৱা চিতা হ'ব দিয়ক ৰাতি মাছ চবা ধৰি যিহেতু থাকে ব্ৰইলাৰ ঘৰ কাৰণে নতুন ধৰক ঘৰটো আছে এই দেখিছে ন ঘৰটো সেউজীয়া টিঙৰ হ'লেও দূৰ হয় তাৰপৰা অলপ যেহেতু সেইটো কাৰণে ইয়াতে বনোৱা হৈছে এতিয়া ধৰক নৰাটো আপোনাক কৈছিলোঁ যিহেতু নৰাটো এনেকৈ ব্ৰইলাৰ ফাৰ্মত লগাম বুলি এতিয়া ইয়াত কাম বহুতখিনি আছে বাৰু এতিয়া বৰ্তমান আকৌ যেতিয়া কামটো যিহেতু ব্ৰইলাৰ ফাৰ্মৰ হৈ যাব এতিয়া আকৌ আপোনাক ভিডিঅ'টো দেখুৱাম বাৰু ইয়াতো আমাৰ তাত যিহেতু ফিচাৰীটো এইটো ধাপ চাপবিলাকো এনেকৈ মোৱা আছে যিহেতু ওখ ওখকৈ বুলি কৈছিলোঁ যিহেতু আপোনাক ফিচাৰী ঢাপৰ উঠোৱাৰ কাৰণে ঢাপৰ ওপৰতে বনোৱা আছে ব্ৰইলাৰ ফাৰ্মখন এয়া যিহেতু আমাৰ গাহৰি ফাৰ্ম আছিলে গাহৰি ফাৰ্ম আছে যিহেতু মানে পিছফালে জেগাডোখৰ অলপ বহলকৈ আছে যিহেতু তাত তামোল পুলি ধৰক তামোল আকৌ লেচু এনেকৈ কৰি কল ধৰক এনেকৈ লগাই মেলি থৈছোঁ যিহেতু কল লেচু এনেকৈ তামোল এজোপা লেচু গছ যিহেতু এইফালে দিয়ে যেনেকৈ দেখিছে ন এইফালে বাট এইফালে গ'লে যিহেতু আমাৰ এয়া আহোম বগৰী গছ এয়া আমাৰ গাহৰি ফাৰ্মখন গাহৰি ফাৰ্মখন আমাৰ এয়া আমাৰ গাহৰি পোৱালিকেইটা দানা খাই আছে যিহেতু আৰু মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ আৰু এটা ধুনীয়াকৈ কমেণ্ট যদি কৰে ভাল লাগিব যিহেতু